নমস্কাৰ স্বাগতম জনাইছো টাইম 8 প্ৰত্যেকগৰাকী দৰ্শকক ষ্টুডিঅত উপস্থিত আছো মই শ্ৰী ONGCৰ 3 গৰাকী ব্যক্তিক অপহৰণৰ পিছতে সেই ঘটনাই সমগ্ৰ ৰাজ্যক কপাই গৈছিল আৰু তাৰ পিছতে এতিয়া অসম আৰক্ষীক গটালে অপহৃত 2 বিষয়াক কিন্তু এজন বিষয়া এতিয়াও কোট আছে কোনেও গম পোৱা নাই জনাব বিচাৰিছো টাইম 8 প্ৰত্যেকগৰাকী দৰ্শকক যে ONGCৰ যি 3 বিষয়াক অপহৰণ কৰা হৈছিল সেই 3 বিষয়াৰ অসম আৰক্ষীৰ জিম্মাত এতিয়া ONGCৰ 2 অপহৃত কৰ্মচাৰী মাজনিশা ভাৰতীয় সেনাই গটালে মোহিনী মোহন গগৈ আৰু লগতে গটালে অলকেশ শইকীয়াক বৰ্তমান দুইজনকে লৈ অনা হৈছে সোণাৰী থানালৈ পৰিয়ালৰ লোকে উপস্থিত হৈছে সোণাৰী থানাত মোহিনী মোহন গগৈ আৰু লগতে অলকেশ শইকীয়া বৰ্তমান আছে সোণাৰী থানাত বুধবাৰে নিশাই ৰিতুল শইকীয়া সন্ধানহীন হোৱা বুলি জনাইছে মোহিনী মোহন গগৈয়ে টাইম 8 প্ৰতিগৰাকী দৰ্শকক জনাব বিচাৰিছো যে ONGCৰ 3 বিষয়া যি কৰ্মচাৰী অপহৰণ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে দুইজন অপহৃত কৰ্মচাৰী এতিয়া আহি উপস্থিত হৈছে সেই সোণাৰী থানাত পৰিয়ালৰ লোকে উপস্থিত হৈছে সোণাৰী থানাত আৰু বুধবাৰে নিশাই ৰিতুল শইকীয়া সন্ধানহীন হোৱা বুলি জনাইছে মোহিনী মোহন গগৈয়ে নিশা প্ৰায় 12 মান বজাৰ পিছতে অসম আৰক্ষীৰ জিম্মাত আহিলে ONGCৰ অপহৃত কৰ্মচাৰী দুজন নাগালেণ্ডৰ গভীৰ অৰণ্যৰ মাজত উদ্ধাৰ হোৱা ONGCৰ অপহৃত 2 কৰ্মচাৰীক সমঝালে আৰক্ষীৰ হাতত আৰু বৰ্তমান সোণাৰী থানাত উপস্থিত হৈছে 2 অপহৃত কৰ্মচাৰী আৰু পৰিয়ালৰ লোকসকলো উপস্থিত হৈছে সোণাৰী থানাত কিন্তু এতিয়ালৈকে ৰিতুল শইকীয়াৰ কোনো কথা গম পোৱা নাই সন্ধানহীন হৈ আছে ৰিতুল শইকীয়া বুধবাৰে নিশাই ৰিতুল শইকীয়া সন্ধানহীন হোৱা বুলি জনাইছে মোহিনী মোহন গগৈয়ে আলফাই অপহৰণ কৰিছিল ONGCৰ 3 গৰাকী কৰ্মচাৰী সেই 3 গৰাকী কৰ্মচাৰীৰ নাম আছিল মোহিনী মোহন গগৈ অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়া মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া ইতিমধ্যে আহি সোণাৰী থানাত উপস্থিত আছে আৰু পৰিয়ালৰ লোকসকলো উপস্থিত হৈছে গৈ সোণাৰী থানাত কিন্তু বুধবাৰে নিশাৰ পৰাই ৰিতুল শইকীয়া সন্ধানহীন হোৱাৰ কথাও জনালে মোহিনী মোহন গগৈ ৰাতি নাইট চিফ্ট আছিলে আমাৰ কাম চলি আছিলে তেতিয়া প্ৰায় 1:30 মান বাজিছিলে 1:30 মান বজাত আমাক তেতিয়া মই আছিলোঁ আপোনাৰ কাম তলত আৰু এওঁলোক আছিলে ডিৰেক্টৰ কাম চলি আছিলে অকল মইহে তলত আছিলোঁ পাইপবিলাক লগাই আছিলোঁ তলৰ পৰা ওপৰলৈ দি আছিলোঁ তাৰপিছত ছাইডৰ পৰা মানে এই ৰেল লাইনৰ ছাইডৰ পৰা পটকৈ ইমান আহি গ'ল 5জন বন্দুক লৈ অকস্মাত আহি গ'ল আৰু মানে মই ভয় খাই গ'লোঁ তলত মোক ক'লে হাত ওপৰ কৰিবলৈ হাতখন মই ওপৰত কৰি দিলোঁ তাৰপিছত মোক ধৰি আনিলে প্ৰথম মোকেই ধৰিলে কলাৰত ধৰি টানি আনিলে এজনে আনি পেলাই আঁঠু কাঢ়িবলৈ ক'লে আঁঠু কাঢ়িলে তেওঁলোককো নামি আহিবলৈ ক'লে ওপৰৰ পৰা তেওঁলোক নামি আহিলে ওপৰৰ পৰা নামি অহাৰ পিছত চবকে লাইন পাতি আঁঠু কৰালে আমি চিফ্টত 8জন মানুহ আছিলোঁ 8জন তাৰপিছত চিকিউৰিটি 2জনক ধৰি আনিলে ড্ৰাইভাৰজনক আনিলে আনি চবকে আঁঠু কৰালে মোবাইলকেইটা কাঢ়ি ল'লে কাঢ়ি লোৱাৰ পিছত তেওঁলোকে ক'লে যে এতিয়া বাকী সুধিছে আৰু বাহিৰ নন আছামিজ কোন আছে প্ৰথমে হিন্দীতে কৈছিলে নন আছামিজ কোন আছে সুধিছে তাৰপিছত আমি কৈছোঁ এইটো নন আছামিজ কোনো নাই প্ৰথমতে হিন্দীত কৈ আছে তাৰপিছত অসমীয়া যেতিয়া কৈছে যে তহঁতি গোটেইকেইটা অসমীয়া নেকি তাৰ নামকেইটা সুধিলত সিহঁতে বিশ্বাস কৰিছে তাৰপিছত কৈছে আমাৰ লগত 3জন যাব লাগিব তহঁতি এম্বুলেঞ্চখন ল'লে আৰু ড্ৰাইভাৰজন ল'লে 3জন যাব লাগিব তহঁতি গাড়ী আমাক তাত নমাই গাড়ীখন লৈ তহঁতি 3জন গুচি আহিবি আৰু এনেকৈ কৈ আমাক লৈ গৈ আপোনাৰ একজেক্ট মই নামটো নাজানো এই চৰাইদেউৰ ওচৰত লেফ্ট চাইডৰ ৰাস্তাটো সোমাই গৈছে তাত গৈ লাষ্ট এটা পইণ্টত গাড়ীখন ৰখালে মানে তাৰ পৰা গাড়ীখন আৰু আগত নাযায় সৰু ৰাস্তাটো তাত আমাক নমাই অলৰেডি মোবাইলকেইটা গোটেইকেইটা লৈ লৈছে সিহঁতে লৈ তাৰপৰা মোবাইলকেইটা 5টা মোবাইল ল'লে চাগে বাকীকেইটা পৰি গ'ল গাড়ীতে তাৰপিছত আমাক গোটেইকেইটাকে লৈ গুচি গ'ল এটা পাহাৰ ক্ৰছ কৰি বাগান আছিলে বাগানৰ পাহাৰ ক্ৰছ কৰি মানে সিহঁতে তেওঁলোকৰ আৰু বাকী তাত 5জন লগ পালে প্ৰায় সেইকেইজনে আমাক লৈ গ'ল এনেকৈ আৰু খোজকাঢ়ি লৈ গ'ল আৰু খোজকাঢ়ি নি আপোনাৰ এনেকৈ নিয়ে লাষ্ট যোৱাকালি ঘটনাটো গম পাইছে আৰু সেইদিনটো কি ঘটিছিলে আচলতে শনিবাৰ দিনটোত কি ঘটিছিল নিশা
মানে যিদিনাখন যিদিনাটো ঘটনাটো সংঘটিত হৈছিলে কিমান সময়ত হৈছিলে এনকাউণ্টাৰ যিদিনাখন এনকাউণ্টাৰ হৈছিলে এনকাউণ্টাৰ সেইদিনাখন প্ৰায় 10মান বজাত হৈছিলে। 10:30 মান হৈছিলে, 10:30 মান হৈছিলে। 10-10:30ৰ ভিতৰতে হৈছিলে এনেকুৱা। তেতিয়া আপোনালোকে কি কৰি আছিলে তেতিয়া নাই, আমি আমি just আহি আছিলোঁ ৰাস্তাটো পাৰ গৈ হ'বলৈ চাগে। ৰাস্তাটো পাৰ হ'বৰ কাৰণে গৈ আছিলোঁ। তেনেকুৱাতে অপজিট ডাইৰেকশ্যনত হেৰি আছিলে, মিলিটাৰী ফ'ৰ্চখিনি আছিলে। তাৰপৰা ইহঁতিও তাৰমানে চাইছিলে ৰাস্তাটো খালী আছে যদি পাৰ হ'লে খুব চুপচাপ পাৰ হ'ব বিচাৰিছিলে। কিন্তু তেতিয়া কি হ'ল, তেতিয়া ফায়াৰিং কৰিলে হেৰি ফালৰ পৰা মিলিটাৰী ফালৰ পৰা। তাৰপৰা ইহঁতিও ৰিটেলিয়েট কৰিলে। তেনেকুৱাতে এটা বৰ কেঅ' চিটুৱেশ্যন ক্ৰিয়েট হ'ল। চব মানে খেলি মেলি হৈ গ'ল যোন যেনেকৈ আহিছিলে। তো মই ফাৰ্ষ্টতে ছাইডৰ এনেকুৱা হেৰি গ্ৰাছ আছিলে গ্ৰাছ এসোপাৰ মাজত জাপ মাৰি পেলাই তাতে তাৰমানে নিজকে ছেফলি অলপ তাতে সোমাই আছিলোঁ। উশাহ চুশাহ অলপ কণ্ট্ৰলত লৈ পেলাই তাৰমানে ঢাকি মেলি লৈ পেলাই একদম মুভমেণ্ট নকৰাকৈ তাতে সোমাই আছোঁ, যাতে চিটুৱেশ্যনটো অলপ ক্লাম হওক আৰু অলপ ঠাণ্ডা হওক। তেনেকৈ থাকিলোঁ। পাছত ইও আছিল পায়, খালেও সি তেনেকৈ জঁপিয়ালে। তাৰপিছত তাহাঁতে ৰিটেলিয়েট কৰি পিছলৈ গুচি গ'ল পায়। কি হ'ল মই দেখা নাই, ই কিবা কৰিছে মই নাজানো। এতিয়া পিছত ৰিতুল আপোনালোকৰ লগতে আছিল নেকি? তেতিয়া আছিলে মোৰ পিছতে আছিলে পায়, কিন্তু তেতিয়া খেলি মেলি হৈ গ'ল যে মানুহখিনি ক'ত কি গ'ল ফায়াৰিং হৈ যাওঁতে ইমান ধৰিব পৰা নাই তাৰমানে। কিমানজন আছিল আপোনালোকৰ লগত তেতিয়া আপোনালোকৰ উগ্ৰপন্থী দলটোত কিমান আছিল? কিমানজন আছিল 10জন আছিলে। 10জন তাত মানে NSCN আছিলে লগত একজেক্ট ক'ব নোৱাৰিম, মানে আপোনাৰ 10জন আছিলে, তেওঁলোকৰ মিক্স আছিলে আৰু। সিহঁতে কি ভাষাত কথা পাতিছিলে আপোনাৰ লগত? নাগামিজ নে অসমীয়া? অসমীয়া নাগামিজ আমাৰতো যেতিয়াই কৈছিলে অসমীয়াতে পাতে। অসমীয়া নাগামিজ আমাৰ লগত অসমীয়াতে পাতে। আপুনি ৰিতুলক দেখিছিল যেতিয়া ধৰক ৰিতুল মোৰ জাষ্ট আগত আছিলে, সি মানে অলপ দৌৰিছিলে, মই জাষ্ট অলপ বেক হৈ গ'লোঁ, শ্ল' হৈ গ'লোঁ সেইটো টাইমত। সি ৰাস্তাটো পাৰ কৰিবৰ কাৰণে সিহঁতৰ লগত অলপ দৌৰিছিলে। দৌৰিছিল এম্বুজটো কেনেকুৱা সময়ত হৈছিলে, যেতিয়া ফায়াৰিং কেনেকুৱা সময়ত আৰম্ভ হৈছিলে আপোনাৰ তেতিয়া কেনেকৈ আছিলে? এতিয়া 10:30 মান বাজিছিলে ৰাতি। মানে কোন পক্ষই প্ৰথম গুলি কৰিছে আপোনালোকৰ নাই নাই, তেওঁলোকৰ মানে আৰ্মি ফালৰ পৰা প্ৰথম ফায়াৰ কৰা হৈছে। আৰ্মি ফালৰ পৰা? তেতিয়া আপোনালোকে মানে শুই দিছিলে? নাই, আমি সেইফালে হাবিত জাপি জঁপিয়াইছিলোঁ। আপোনালোক কিমান দেৰি পূৰ্ণত পালেগৈ আৰু কিমান সময় দেৰি সংঘৰ্ষটো কিমান সময় হৈছিলে? প্ৰায় 2 ঘণ্টা ধৰি হৈছিলে। এতিয়ালৈকে আমি 2 ঘণ্টা তাতে সোমাই আছিলোঁ। 2 ঘণ্টা সোমোৱাৰ পিছত আমি 2 ঘণ্টাৰ পিছত ই প্ৰথম ওলাই গ'ল। তাৰপিছত ৰেস্কিউ কৰিলে ইণ্ডিয়ান আৰ্মি। আপোনাক কেনেকৈ তেওঁলোকক কেনেকৈ পালে, আৰ্মিক কেনেকৈ পালে? আৰ্মিটো গাড়ীখন কি হৈছে, গাড়ীখন আহি থাকে মাজে মাজে, আহি পেলাই চাই ফায়াৰিং কৰি থাকে যেনি তেনি। তাৰপিছত তেনেকুৱাতে ইমানেই তাৰমানে ফায়াৰিং হৈছে, ভয় খাইছোঁ বহুত, যথেষ্ট ভয় খাইছোঁ। তাৰপিছত ওচৰ পাওঁতে ক'লোঁ যে মোৰ এনেকুৱা কিডনেপ হোৱাহে, তো মোক প্লিজ হেল্প কৰক আৰু এনেকৈ ক'লোঁ। তাহাঁতি তেতিয়া ক'লে যে কাপোৰ যি আছে চবখিনি আঁতৰাই পেলাই এইফালে আহা, জল্দি আহা। তেতিয়া কৈ পেলাই তাহাঁতি চেক কৰিলে, তাৰপিছত ৰেস্কিউ কৰিলে। কি কাপোৰ পিন্ধি আছিলোঁ? মোৰ জিন্স আৰু টি চাৰ্টে আছিলে। আচ্ছা, আপোনালোক কালি পৰেশ বৰুৱাই এটা বিবৃতি দিছে যে পৰহি ৰাতি আপোনালোকক 3জনকে মুকলি কৰি দিছিলে বুলি, কোনোবা এখন গাঁৱৰ ৰাইজৰ হাতত গতাই দিছিলে বুলি। কথাখিনি কিমান সঁচা? এই বিষয়ে মই নাজানো দেই। আপোনালোকক মানে গতাই দিয়া নাছিলে নেকি কাৰো? নাই, আমিতো গৈ আছিলোঁ, ৰাস্তাটো গৈ আছোঁ, তেওঁলোকৰ লগতে গৈ আছিলোঁ। পৰেশ বৰুৱাই কালি যিটো বিবৃতি দিছে তাত কৈছিলে যে আপোনালোকক গতাই দিছিলে গাঁৱৰ ৰাইজে। এইটো আমিতো নাজানিম ছাৰ, আমিতো গম পোৱা নাই। এতিয়া আপুনি কলতহে গম পাইছে। আপোনালোক কোনোবা নগা মানুহৰ ঘৰত আছিলে নেকি আপুনি? ভাত খাইছিলে বুলি কৈছে। ভাত খাইছিলোঁ, কিন্তু কাৰোবাৰ ঘৰত তেনেকৈ ঘৰত সোমাই খোৱা নাই। নগা মানুহৰ ঘৰত নাই থকা? ভাত খাইছোঁ, তেওঁলোকে ব্যৱস্থা কৰিছে। নগা নে কি একজেক্ট গম নাপাওঁ। ৰিতুলকে আপুনি যে কৈছে যে মানে কিমান সময়ত ভাত খাইছিলে? কাৰ লগত দৌৰ মাৰি গৈছিলে? আলফা লটোৰ লগত দৌৰ মাৰি গৈছিলে নেকি? মানে মই দেখা নাই, জাষ্ট মই তাক 2-1 ছেকেণ্ডৰ কাৰণে মই জঁপিওৱাৰ আগত দেখিছিলোঁ, তাৰপিছত মই একো দেখা নাই। মই হাবিত প্ৰায় 2 ঘণ্টা ধৰি ফায়াৰিং হৈছিলে। কোনোবা ইনজিয়ৰ্ড হৈছিলে নি মানুহ সিহঁতৰ কোনোবা? বা নাই, তেনেকুৱা চাগে AK-47 যে পাইছে যে সেইটো সেইটো পাইছে, সেইটো কাৰণে জানো তেনেকুৱা হেৰিয়ে হ'ব চাগে। কিন্তু সেইটো পৰি আছে ওচৰত, বিশেষ বেলেগ কোৱা নাই, পৰি থকাই পাইছে। আপোনালোকক ভাত কিমান সময়ত খুৱাইছিলে পিছদিনা, মানে যিদিনা অপহৰণ কৰি লৈ গৈছে সেইদিনা? ৰাতিপুৱা 11টা মান বজাৰ ভিতৰত খুৱাইছে। আপোনালোকক কি কাৰণে অপহৰণ কৰিছে, কিবা কৈছে নেকি যে আপোনালোক কি কাৰণে অপহৰণ কৰি? আমাক একো কোৱা নাই। একো কোৱা নাই? কিবা ডিমাণ্ড দিয়া নে কিবা কৈছে নেকি? হ'ব, আপোনাক ক'লৈ লৈ গৈ আছিলোঁ বুলি কৈছিলে? আমাক মানে ম্যানমাৰ বুলি কৈছিলে, শুনিছিলোঁ। কি ক'ব এতিয়া অসম আৰক্ষী আৰু অসম ৰাইফলছক আপোনালোকৰ ভূমিকা কি ক'ব আপোনালোকে? প্ৰথমতে আমি আছাম ৰাইফলছ, ইণ্ডিয়ান আৰ্মি, তাৰপৰা ONGC মেনেজমেণ্ট, তাৰপৰা নাগা পুলিচ, সকলোকে বহুত ধন্যবাদ দিছোঁ। তেখেতসকলে বহুতখিনি ক'পাৰেশ্যন কৰিছে আৰু তাৰমানে খুব ফ'ৰ্চফুলি তাৰমানে গোটেই হেৰিটো ইণ্ডিয়ান আৰ্মি তাত গোটেই লগাই দিছে জেগাটোত য'ত এইটো ঘটনা হৈছে।
পূৰা অপাৰেশ্যন কৰাইছে, হেলিপেড নিছে, পূৰা হেৰি কৰিছে। তাৰপিছত বহুত ধন্যবাদ। হেলিকপ্টাৰো কৰিছিলে নেকি অপাৰেশ্যন? কৰিছে, ড্ৰোন ব্যৱহাৰ কৰিছে। ব্যৱহাৰ কৰিছে। তাৰপৰা তেওঁলোকক ধন্যবাদ তেওঁলোকে ৰেস্কিউ কৰাৰ কাৰণে। আৰু সতীৰ্থজন এতিয়া নাই, এতিয়া আমি ৰিতুলৰ ভেৰি সম্ভৱ হোপফুল যেন ৰিতুল দাও ঘূৰি আহক সোনকালে, আৰু সেইটো আমি কামনা কৰোঁ। তেখেত সোনকালে ঘূৰি অহালৈ কামনা কৰোঁ। তেওঁলোকৰ তদন্তৰ যিখিনি কাম আছে সেইখিনি কৰিলেও তেওঁলোকে পাছত পৰিয়ালক যেতিয়া হেণ্ডঅভাৰ কৰে কৰিব। আৰু সময়টো ছাৰ কিমান সময়মানত পৰিয়ালৰ লোকে পোৱা সম্ভাৱনা? সেইটো মই ক'ব নোৱাৰিম। মইতো এতিয়া শিমলুগুৰিৰ পৰা আৰক্ষী আহিছে, SGPO আহিছে, CI শিমলুগুৰি আহিছে, তেওঁলোকক দি দিম। ছাৰ আনজন যিজন নিৰুদ্দেশ হৈ আছে তাৰ কাৰণে কিবা অভিযান চলি থকা হৈছে নেকি? সেইটো যে অসম আৰক্ষীৰ জিম্মাত আছে অপহৃত ONGCৰ 3 বিষয়াৰ ভিতৰত 2জন বিষয়া কৰ্মচাৰী এতিয়া অসম আৰক্ষীৰ জিম্মাত আছে। নাগালেণ্ডৰ গভীৰ অৰণ্যৰ মাজত উদ্ধাৰ হোৱা ONGCৰ অপহৃত 2 কৰ্মচাৰী এতিয়া অসম আৰক্ষীৰ জিম্মাত আছে। উল্লেখযোগ্য যে নাগালেণ্ডৰ মন জিলাৰ তটক চিংকু বস্তিৰ অৰণ্যৰ মাজত সেনাবাহিনী আৰু আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত উদ্ধাৰ কৰা হয় মোহিনী মোহন গগৈ আৰু লগতে অলকেশ শইকীয়া। কিন্তু দুখজনক কথা এয়াই যে বৰ্তমান সময়লৈকে কৰ্মচাৰী ৰিতুল শইকীয়াৰ কোনো সম্ভেদ পোৱা নাই। শনিবাৰে মাজনিশা পৰ্যন্ত অসম ৰাইফলছ নাগালেণ্ড আৰক্ষীয়ে অভিযান চলাই যদিও কোনো ধৰণৰ সুসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই এতিয়া অপহৃত কৰ্মচাৰীগৰাকীৰ। আৰু সেইবাবে বৰ্তমান সময়ত সকলোৱে চিন্তা কৰি আছে আৰু বিচাৰিবলৈ চেষ্টা কৰিছে ক'ত আছে সেই ব্যক্তিগৰাকী ৰিতুল শইকীয়া ক'ত আছে। যদিও দিনে ৰাতিয়ে চেষ্টা চলাই আছে আৰু তেখেত অপহৃত ব্যক্তিগৰাকী ক'ত আছে, কিন্তু সেই বিষয়ে কোনো ধৰণৰ সম্ভেদ পোৱা নাই এতিয়ালৈকে আৰক্ষী বিষয়াসকলে। আৰু বৰ্তমান সময়ত যি 2গৰাকী বিষয়া আৰক্ষীৰ জিম্মাত আছে সেই 2গৰাকী বিষয়াকে এতিয়া সোণাৰীত ৰখা হৈছে, কিন্তু তাৰ পিছতে 2গৰাকীক শিমলুগুৰি থানালৈ লৈ যোৱা হ'ব বুলি জানিব পৰা হৈছে। আৰু সেই চৰাইদেউৰ ASPৰ উপস্থিতিতহে সকলো আনুষ্ঠানিকতা সম্পন্ন হ'ব বুলি গম পোৱা গৈছে। আৰু এই সময়ত আপোনালোকে টিভি স্ক্ৰীণত দেখিব পাৰিছে যে এই 2গৰাকী ব্যক্তি আছিল যি 2গৰাকী ব্যক্তিক অপহৰণ কৰিছিলে আলফাই। আৰু এই 2গৰাকী ব্যক্তিৰ নাম হৈছে ক্ৰমে মোহিনী মোহন গগৈ আৰু লগতে অলকেশ শইকীয়া। কিন্তু এতিয়ালৈকে ৰিতুল শইকীয়াৰ কোনো সম্ভেদ পোৱা যোৱা নাই। শনিবাৰে মাজনিশা পৰ্যন্ত অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে অভিযান চলাইছে যদিও কোনো ধৰণৰ সুসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই অপহৃত কৰ্মচাৰীগৰাকীৰ। ঘটনা হৈছিলে আৰু তাৰপিছত এটা জইণ্ট অপাৰেশ্যন চলিছিলে অসম পুলিচ, অসম ৰাইফলছ, ইণ্ডিয়ান আৰ্মি, নাগালেণ্ড। সেইটো জইণ্ট অপাৰেশ্যন আমাৰ ফালে ইনপুট দিয়া হৈছিলে বহুত আৰু সেইটো জইণ্ট অপাৰেশ্যন ফলত থাৰ্ড যি ৰিতুল শইকীয়া আছে তেওঁৰ পুত্ৰ এতিয়ালৈকে আমি পোৱা নাই আৰু অপাৰেশ্যন এতিয়াও চলি আছে। জানিবৰ লোকেতো পোৱা নাই তেওঁলোকে এতিয়া, যেতিয়া আমি পাওঁ তেতিয়া আপোনাক জনাই। সেইটো কাৰ আছিলে এতিয়ালৈকে গম পোৱা নাই, কিন্তু আমাৰ জানা মতে গণেশ AK-47 ৰাখিছিলে আৰু ডিপো লগত আছিলে। কেজুৱেলিটিজ আছে নেকি ছাৰ কিবা 2টা এণ্ডৰ পৰা? এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। কোনে কোনে লিড দিছিলে গোটেই অপহৰণ কাণ্ডটো? আলফা আছিলে আৰু লগত গণেশ জড়িত আছিলে তেওঁলোকৰ কোৱা মতে। বাট আলফাটো কনফাৰ্ম আছিলে আৰু গণেশ সেইটো গ্ৰুপ লিডাৰ আছিলে। কেইজন আছিলে আলফা 5জন মানুহ আৰু NSC 5জন মানুহ আছিলে। ছাৰ পৰিয়ালৰ লোকক কেতিয়া সমজাই দিব এওঁলোকক? পৰিয়াল লোকে অলৰেডি আহিছে ইয়াত, তেওঁলোকে এতিয়া যোগাযোগ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকক সমজাই দিয়ে। ছাৰ আলফাৰ কিবা কেজুৱেলিটি আছে নেকি?